নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ লেসন নম্বৰ 12। ছাত্ৰ ছাত্ৰীসকল, আমাৰ লেসন নম্বৰ 12ত কি দি আছে চোৱা। প্ৰথমতে ভাৰতৰ সংবিধান, ইয়াত অকল সংবিধান দিছে, মানে এইটোত আমাক ভাবিব লাগিব যে এইটো আমাৰ কি কৈছে ভাৰতৰ সংবিধান। ছাত্ৰ ছাত্ৰীসকল, ভাৰতবৰ্ষখন চলি থকাৰ কাৰণে এটা ৰুলছ এণ্ড ৰেগুলেশ্যনৰ নীতি নিয়মৰ এটা জৰুৰী আছে। সেই যিটো নীতি নিয়ম য'ত মানে লিখিত আকাৰেৰে আছে, সেইটোৱে হ'ল আমাৰ কি ভাৰতৰ সংবিধান। তোমালোকক কুৱেশ্যন সুধিব পাৰে যে সংবিধান বুলিলে কি বুজা। তোমালোকে এইটো লিখি দিবা, যেনেকৈ মই ক'লোঁ সেনেকৈ লিখি দিলেও তোমালোকে ফুল মাৰ্ক পাই যাবা। এই ভিডিঅ'টোত তোমালোকে অনুশীলনীৰ 1 যিমান কুৱেশ্যন আছে আৰু অনুশীলনী 2ৰ যিমানখিনি কুৱেশ্যন আছে, সকলোবিলাক কুৱেশ্যন আছে তোমালোকে এই ভিডিঅ'টোত পাই যাবা। অতি চমু আৰু অতি সহজ ভাষাত মই লৈ আহিছোঁ, আৰু মই নিজাববীয়াকৈ অলপ বনায়ো কৈ দিম, তোমালোকে তাৰ পৰাও জানিব পাৰিবা। ঠিক আছে, এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 1ত। কুৱেশ্যন নম্বৰ 1ত কি দিছে চোৱা তোমালোকে। সংবিধান বুলিলে কি বুজা। সংবিধান বুলিলে কি বুজা মই এবাৰ আগতে অলপ থুলমূলকৈ কৈ দিলোঁ, তথাপি মই এবাৰ ইয়াত কৈ দিছোঁ। ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় মৌলিক আইন, নীতি নিয়ম আৰু বিধানবোৰৰ সংগ্ৰহ বা নথিকে সংবিধান বুলি কোৱা হয়। তোমালোকে ডাইৰেক্ট লিখিব পাৰা যে ৰাষ্ট্ৰ এখন চলাৰ কাৰণে যি নীতি নিয়মৰ প্ৰয়োজন হয় বা আৰু য'ত লিখিত আকাৰে থাকে তাকে সংবিধান বুলি আমি ক'ব পাৰোঁ। এনেকৈ লিখিলেও এইটো কুৱেশ্যন হৈ যাব। সংবিধান কেই প্ৰকাৰ। সংবিধান কেই প্ৰকাৰত থাকে তোমালোকে চোৱা। সংবিধান সাধাৰণতে 2 প্ৰকাৰত থাকে, লিখিত সংবিধান আৰু এটা কি আছে অলিখিত সংবিধান। লিখিত সংবিধান মানে য'ত সংবিধানখন লিখিত আকাৰত থাকে, সেই তাৰে মানে যি লিখা আছে সেইমতে দেশ এখন পৰিচালনা হয়, তাকে কোৱা হয় লিখিত সংবিধান। আৰু অলিখিত সংবিধান লিখিত আকাৰত থাকিলেও কিন্তু এইটো বেছি প্ৰযোজ্য নহয়। তাৰপিছত আহা গ নম্বৰত কি কৈছে ইয়াত, কোনখন দেশত প্ৰথম লিখিত সংবিধান প্ৰেৰণ কৰা হৈছিল। কোন দেশখনত প্ৰথমতে লিখিত সংবিধান প্ৰেৰণ কৰা হৈছিল। আমাৰ এইটো কি আমেৰিকা যুক্তৰাষ্ট্ৰত ফাৰ্ষ্ট, মানে আমেৰিকা যুক্তৰাষ্ট্ৰতে লিখিত সংবিধান আছিল। তাৰপিছত আহা তোমালোকে ঘ নম্বৰত কি কৈছে, অলিখিত সংবিধান থকা এখন দেশৰ নাম। একেবাৰে ইজি কুৱেশ্যন। ইংলেণ্ড, তোমালোকে সকলোৱে জানা ইংলেণ্ডত অলিখিত সংবিধান। তাৰপিছত আহা তোমালোকে ঙ নম্বৰত, ইয়াত কৈছে কি সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যিকোনো বৈশিষ্ট্য, একেবাৰে বহুতকেইটা বৈশিষ্ট্য আছে, কিন্তু তোমালোকৰ ইয়াত কি দিছে চোৱা। সংবিধান হৈছে দেশখনৰ সৰ্বোচ্চ আইন, যাৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ সকলো শাখা পৰিচালনা হয়। তোমালোকে এইটো লিখিব পাৰা, নহ'লে লিখিব পাৰা যে আমাৰ ভাৰতবৰ্ষৰ সংবিধান কি কৈছে ইয়াত কুৱেশ্যনটো, সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। তোমালোকে ডাইৰেক্ট লিখিব পাৰা যে সংবিধানৰ যোগেদি দেশ এখনৰ চৰকাৰ পৰিচালনা হয় বা তাৰ বিভিন্ন অংগসমূহ পৰিচালনা হয়। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 2, সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। আমাক সংবিধান কিয় লাগে বা দেশ এখনৰ কাৰণে সংবিধানৰ কিয় প্ৰয়োজন, এইটো আমাক কি অলপ প্ৰয়োজনীয়তা অলপ লিখিব লাগে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে লিখিবা কি সংবিধানৰ মূল প্ৰয়োজনীয়তাসমূহ হৈছে, যেনেকুৱা দিয়া আছে কি ৰাষ্ট্ৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নিৰ্দিষ্ট আইন আৰু নিয়ম কানুনৰ প্ৰয়োজন হয়। তোমালোকে এইটো ইজি ভাষাত লিখিলে কি লিখিব পাৰা, ৰাষ্ট্ৰ এখন পৰিচালনাৰ কাৰণে সংবিধানৰ প্ৰয়োজন হয়। তাৰপিছত লিখিবা কি চৰকাৰৰ বিভিন্ন অংগ। এইটো নিলিখিলেও হ'ব, যেনেকুৱা যিখিনি ব্ৰেকেটত দিয়া আছে, মই এইটো তোমালোকক বুজাৰ কাৰণে লৈ আহিছোঁ। চৰকাৰৰ বিভিন্ন অংগ মানে এইবিলাক হ'ল চৰকাৰৰ অংগ, কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। এইবিলাক চৰকাৰৰ অংগ ক্ষমতা আৰু দায়িত্ব নিৰ্ধাৰণ কৰে। তোমালোকে ডাইৰেক্ট লিখিবা চৰকাৰৰ বিভিন্ন অংগৰ ক্ষমতা আৰু দায়িত্ব নিৰ্ধাৰণ কৰে। তাৰপিছত লিখিবা নাগৰিকসকলৰ মৌলিক অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰে। তোমালোকে লিখিবা যে নাগৰিকসকলৰ মৌলিক অধিকাৰ আৰু বা তোমালোকে এইখিনি নিলিখিলেও হ'ব, নাগৰিকসকলৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰে, এইখিনি লিখিলেও হৈ যাব।
তাৰপিছত লিখিবা কি দেশত অৰাজকতা ৰোধ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰে। এইটো তোমালোকে নিলিখিলেও হৈ যাব। যদি লিখিব পাৰা আৰু ভাল কথা, যদি তোমালোকৰ টান লাগে ডাইৰেক্ট লিখিব পাৰা দেশৰ অৰাজকতা ৰোধ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰে। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3। ইয়াত কৈছে কি চমু টোকা লিখা অলিখিত সংবিধান। অলিখিত সংবিধানৰ আমাৰ কি কৈছে এটা চমু টোকা লিখিবলৈ কৈছে, মানে 2 মাৰ্কছৰ অলপ লিখিব কৈছে অলিখিত সংবিধানৰ বিষয়ে। ইয়াত চোৱা কৈছে কি যেতিয়া কোনো দেশৰ পৰম্পৰা নিয়ম আৰু আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি শাসন ব্যৱস্থা চলে, ই এটা নিৰ্দিষ্ট নথিত লিখিত ৰূপত সংৰক্ষিত নাথাকে, তাক অলিখিত সংবিধান বোলে। যেনেকুৱা উদাহৰণ ইংলেণ্ডৰ সংবিধান। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই উত্তৰটো বুজি পাইছে নে নাই কমেণ্টত জনাবা। মই তথাপি এবাৰ তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰি আছোঁ। অলিখিত সংবিধান বুলি ক'লে কি বুজা তোমালোকে জানি লোৱা। যেনেকুৱা ইয়াত কৈছে কি পৰম্পৰা নিয়ম আৰু আদালতৰ ৰায়ৰ। পৰম্পৰা মানে যেনেকুৱা আমাৰ দেশত যদি কিবা এটা অপৰাধ হয়, আমি সংবিধানত যি আছে উল্লেখ আছে তাৰ ভিত্তিত আমি কি কৰোঁ তাক শাস্তি দিওঁ। কিন্তু ইংলেণ্ডত কেনেকুৱা, ইংলেণ্ডত যদি কোনো এটা অপৰাধ হয় সেই অপৰাধটোৰ পৰম্পৰাগত কি ৰায় দিছিল বা কি শাস্তি দিছিল, মানে পৰম্পৰাগত মানে আগত কি চলি আহিছে সেই অপৰাধটোৰ পৰিস্থিতিত বা আদালতে কি শাস্তি দিছিল তাক সেই বিষয়ত সেই অপৰাধটোত তেওঁক শাস্তি দিয়া হয়। এইটো ডাইৰেক্ট সংবিধান চাই নিদিয়ে। এতিয়া আহা খ নম্বৰত লিখিত সংবিধান। ইয়াত কৈছে কি যি সংবিধানৰ মূল নীতি আৰু নিয়মসমূহ এখন নিৰ্দিষ্ট নথিত স্পষ্ট আৰু নিয়মানুসাৰে লিপিবদ্ধ হৈ থাকে তাক লিখিত সংবিধান বোলে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। লিখিত সংবিধান বুলি ক'লে তোমালোকে বস্তুটো গম পাইছা, মানে আমাৰ যিখন ভাৰতবৰ্ষ আছে এই ভাৰতবৰ্ষৰ নিয়ম কানুন বা ৰীতি নিয়ম যিমানখিনি আছে সেই সকলোবিলাক এটা কিতাপত লিখিত আকাৰত আছে, মানে লিখি থৈ দিয়া আছে। সেই কিতাপ অনুযায়ী আমাৰ দেশখন পৰিচালনা হৈ থাকে, তাকে কি কোৱা হয় লিখিত সংবিধান। তাৰপিছত আহা অনুশীলনী 2। অনুশীলনী 2ত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত কি কোৱা আছে চোৱা, ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? এইটো একেবাৰে ইজি কুৱেশ্যন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খ নম্বৰত কি দিয়া আছে, ভাৰতৰ সংবিধান খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যগৰাকীৰ নাম কি? সৈয়দ মহম্মদ ছাদুল্লাহ। গ নম্বৰত কি দিয়া আছে চোৱা তোমালোকে, ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? আমাক ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ মানে আধা যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ থকাৰ লগতে এককেন্দ্ৰিক ৰাষ্ট্ৰৰ শক্তিশালী লক্ষণসমূহ বিদ্যমান, সেয়ে ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতৰ সংবিধানত অৰ্ধ যুক্তৰাষ্ট্ৰৰ কিছুমান বৈশিষ্ট্য আছে, সেইকাৰণে ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয়। তাৰপিছত আহা ঘ নম্বৰ কি কৈছে, ভাৰতীয় সংবিধানৰ চূড়ান্তত খচৰাত কেইগৰাকী সদস্য স্বাক্ষৰ কৰিছিল? তোমালোকে এই বস্তুটো গম পোৱা নাই। সংবিধানৰ খচৰা সংবিধানখন যেতিয়া বনাইছিল বনোৱাত এটা কমিটি গঠন কৰিছিল, মানে সংবিধানটোতো একেদিনে বনোৱা বস্তু নহয়। সংবিধানটো বনোৱাৰ কাৰণে এটা কমিটি গঠন কৰিছিল, সেই কমিটিটো কি কৈছিল খচৰা কমিটি বুলি কোৱা হৈছিল। সেই খচৰা কমিটিত কেইজনগৰাকী ছিগনেচাৰ কৰিছিল, মানে স্বাক্ষৰতা কৰিছিল, ছিগনেচাৰ কৰিছিল, তাতে 284 জন তাতে ছিগনেচাৰ কৰিছিল। নম্বৰত কি দিছে, ভাৰতীয় সংবিধান অনুসাৰে জৰুৰী অৱস্থা কেই প্ৰকাৰ? আমাৰ ভাৰতত জৰুৰী অৱস্থা কেই প্ৰকাৰ? জৰুৰী অৱস্থা বুলি ক'লে তোমালোকে বুজি পোৱা নাই। জৰুৰী মানে ইমাৰ্জেঞ্চি শাসন চলে যে, তোমালোকে চাবা যেতিয়া ক'ৰবাত প্ৰটেষ্ট কৰে বা মুভমেণ্ট কৰে বা আন্দোলন কৰে, তেতিয়া সেই ঠাইখনত বা সেই জেগাখনত এটা জৰুৰী অৱস্থা দিয়ে, মানে তাতে কোনেও ঘৰৰ পৰা ওলাব নোৱাৰে। এইটো আমাৰ কেই প্ৰকাৰৰ আছে? আমাৰ ভাৰতৰ সংবিধানত 3 প্ৰকাৰৰ আছে। এটা হ'ব কি ৰাজ্যিক জৰুৰী,
মানে ইয়াত কৈছে কি কোনো এখন ৰাজ্যত দিব, গোটেই ৰাজ্য জুৰি এটা কি হ'ব জৰুৰী অৱস্থা হ'ব, সেই ৰাজ্যৰ মানুহে বেলেগ ঠাইত যাব নোৱাৰিব, ঘৰৰ পৰা ওলাব নোৱাৰিব। তাৰপিছত দিছে ৰাষ্ট্ৰপতি শাসন। ৰাষ্ট্ৰপতি শাসন যেতিয়া হয় তেতিয়া প্ৰধানমন্ত্ৰীৰ কোনো পাৱাৰ নাথাকে, ৰাষ্ট্ৰপতিয়ে গোটেই দেশখনক চলায়। আৰু এটা কি দিছে আমাৰ বিত্তীয় জৰুৰী অৱস্থা, এইটো হ'ব আমাৰ ফাইনেন্সিয়েল অৱস্থা। এতিয়া কোনো এখন দেশত ফাইনেন্সিয়েলি মানে টকা পইচাত কমি হৈ যাব দেশ এখনত, তেতিয়া এই বিত্তীয় জৰুৰী অৱস্থা দিয়ে দেশৰ পৰা, মানে পাৰ্লিয়ামেণ্টৰ পৰা, মানে সংসদৰ পৰা। 2 নম্বৰত দিছে কি পৰিস্থিতিত সৃষ্টি হ'লে ভাৰতীয় সংবিধান অনুসাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি। ইয়াত কি দিছে কি পৰিস্থিতিত আমি সেই জৰুৰী অৱস্থাবিলাক ঘোষণা কৰিব পাৰি। তলত উল্লেখ কৰা পৰিস্থিতিসমূহ আলোচনা কৰা হ'ল। 1 নম্বৰত কি দিছে যুদ্ধৰ সময়ত কোনো এখন দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে, যেনেকুৱা বহি আক্ৰমণ, মানে বাহিৰৰ পৰা কোনো এখন দেশে যেতিয়া ভাৰতবৰ্ষক আক্ৰমণ কৰিব তেতিয়া সেই দেশখনত এটা জৰুৰী অৱস্থা দিব পাৰে। এইটো আমাৰ কিমান নম্বৰ ধাৰা আছে, মানে অনুচ্ছেদ বা আৰ্টিকেল, এইটো হ'ব 332 নম্বৰ আৰ্টিকেলত দিয়া আছে। ভাৰতীয় সংবিধানত কেতিয়াবা 395 আৰ্টিকেল আছিল অৰিজিনেলি, আৰু এতিয়া হৈছে 400 চামথিং কিমান বা আৰ্টিকেল আছে। তাৰে 352 যিটো আৰ্টিকেল আছে নম্বৰ 352 আৰ্টিকেল নম্বৰত আমাৰ এই জৰুৰী অৱস্থাটো দিয়া আছে। তাৰপিছত কোনো ৰাজ্যত সাংবিধানিক যন্ত্ৰ বিকল হ'লে, মানে কোনো এখন ৰাজ্যত যদি সাংবিধানিক বিকল হয় যন্ত্ৰ, মানে সংবিধান নামানে, সেই ৰাজ্যখনত পূৰা আন্দোলন চলি আছে বা কাজিয়া চলি আছে পূৰা, সেই ৰাজ্যখনতো জৰুৰী অৱস্থা দিয়া হয়। গোটেই দেশখনত নহয়, অকল জাষ্ট সেই ৰাজ্যখনত দিয়াত জৰুৰী অৱস্থা এটা দিয়া হয়। সেইটো আছে কিমান নম্বৰ আমাৰ ধাৰাত আৰ্টিকেলত 356 নম্বৰ আৰ্টিকেলত। তাৰপিছত যেতিয়া আৰ্থিক সংকটত পৰিলে, মানে দেশ এখনে যেতিয়া ফাইনেন্সিয়েলি বা টকা পইচাৰ ক্ষেত্ৰত বহুত মানে সমস্যাৰ সৃষ্টি হয়, তেতিয়া 360 নম্বৰ ধাৰামতে সেই দেশখনত, আমাৰ এই ভাৰতবৰ্ষখনত জৰুৰী অৱস্থা ঘোষণা কৰা হয়। 3 নম্বৰত ভাৰতীয় সংবিধানৰ যিকোনো 3টা বৈশিষ্ট্য লিখা। এইটো একেবাৰে ইজি কুৱেশ্যন। ভাৰতীয় সংবিধান বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল সংবিধান, এটা লিখিবা। আৰু এটা লিখিবা কি ভাৰতীয় সংবিধানখন আমাৰ লিখিত সংবিধান। আৰু এটা কি লিখিবা মৌলিক অধিকাৰ আৰু কৰ্তব্য। ভাৰতীয় সংবিধানত নাগৰিকৰ কাৰণে মৌলিক অধিকাৰ আৰু কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে বা উল্লেখ আছে। লিখি দিলে তোমালোকৰ 3 মাৰ্ক পাই গ'লা, ইয়াৰ কোনো আৰু টেনশ্যন কৰাৰ দৰকাৰ নাই। 4 নম্বৰত ভাৰতৰ সংবিধান প্ৰস্তুত সম্পৰ্কত অসমৰ অৱদান বৰ্ণনা কৰা। ইয়াত কৈছে কি যেতিয়া আমাৰ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিছিল তেতিয়া আমাৰ অসমৰ কিবা অৱদান আছিল নে নাই, আমাক ইয়াত উল্লেখ কৰিবলৈ কৈছে। উত্তৰটো চোৱা তোমালোকে। ভাৰতীয় সংবিধান প্ৰস্তুত কৰাত অসমৰ বিশিষ্ট নেতাসকলৰ উল্লেখনীয় ভূমিকা আছিল। একেবাৰে ইজি কুৱেশ্যন, তোমালোকে লিখিবা ডাইৰেক্ট। যেতিয়া ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰিছিল আমাৰ অসমৰ বিভিন্ন নেতাসকলৰ বহুত ভূমিকা পালন কৰিছিল। সংবিধান সভাৰ খচৰা প্ৰস্তুতকৰণ কমিটিত অসমৰ প্ৰতিনিধি সৈয়দ মহম্মদ ছাদুল্লাহ অন্তৰ্ভুক্ত আছিল। তোমালোকে এইখিনি লিখি দিবা, কোনো টেনশ্যন নাই, ফুল মাৰ্ক পাই যাবা। এইটো কুৱেশ্যনত 2 মাৰ্কছৰ আহিলে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক সুধি ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে কমেণ্ট কৰিবা। কমেণ্ট কৰিলে বস্তুবিলাক আমি গম পাওঁ তোমালোকে বুজি পালানে নাই বা ভাল লাগিছে নে বেয়া লাগিছে ভিডিঅ'টো চাই। সেইকাৰণে তোমালোকে যিমান পাৰা কমেণ্ট কৰিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ।